যদি কেতিয়াবা চীনৰ সৈতে যুদ্ধ হয় তেতিয়া মৰাণৰ ৰাজপথৰ পৰা উৰিব ভাৰতীয় বায়ুসেনাৰ আকাশৰ শক্তি ৰাফেল। যদি কেতিয়াবা বাংলাদেশে চিকেন নেকত হাত দিয়ে মৰাণৰ পৰা উৰি গৈ সুখয় তেজস আদি যুদ্ধ বিমানে ভেদিব বাংলাদেশৰ বুকু। চুবুৰীয়া চিৰবৈৰী চীনে আগুৰি আছে। বিভিন্ন সময়ত চীনে সীমা বিবাদক ক্ষেত্ৰ কৰি বিভিন্নখিনি ভাবুকি প্ৰদান কৰি আহিছে। আচলতে চুবুৰীয়া ৰঙা চকু দেখুৱাবলৈ এটা ব্যৱস্থা গ্ৰহণ কৰিছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ তৰফৰ পৰা। বাংলাদেশেও বিভিন্ন সময়ত চিকেন নেগৰ কথা কয়, উত্তৰ পূৰ্বক বিচ্ছিন্ন কৰাৰ কথা কয়। এই গোটেই কথাখিনি চাই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ই এটা যুগান্তকাৰী সিদ্ধান্ত। ইণ্ডিয়ান এয়াৰফ'ৰ্চে যিকোনো মুহূৰ্ততে ইয়াতে সুখয় ৰাফেল আদি যুঁজৰ বিমানসমূহ অৱতৰণ কৰাই নহয়, ইয়াৰ পৰা উৰণ কৰিব পাৰিব। এতিয়াৰে পৰা মৰাণে শত্ৰুক দেখুৱাব মৰণৰ ঠাই, কাৰণ মৰাণৰ ৰাজপথত ৰাফেল সুখয় কাৰ্গো বিমান। উৰিছে ৰাফেল, পৰিছেহি সুখয়। অৱতৰণ কৰিছে বিশাল কাৰ্গো বিমান। অত্যাধুনিক হেলিকপ্টাৰ। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য এয়া। নৱনিৰ্মিত ঘাইপথত নিৰ্মাণ কৰা ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, চমুকৈ ELFত অৱতৰণ আৰু উৰণ যুদ্ধ বিমানৰ। আকাশত যুদ্ধ বিমানৰ অনুশীলন। তলৰ পৰা মূৰ দাঙি চাইছে ৰাইজে। কাণ তাল মৰা বিকট শব্দ। শুনিলেই বুকু কঁপি যায়। হলেও এয়া অতি সুন্দৰ, কাৰণ ঘাইপথৰ বাইপাছত নিৰ্মাণ কৰা এই জৰুৰীকালীন অৱতৰণ ব্যৱস্থাই শক্তিশালী কৰিব ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থা। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক মৰাণবাসীৰ হৈ ধন্যবাদ জনালে বিধায়ক চক্ৰ গগৈয়ে। গতিকে এই যিটো প্ৰগতিৰ নমুনা, এইটো আচলতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে সম্ভৱ হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে এয়া সম্ভৱ হৈ উঠিছে। গতিকে আমি দুয়োগৰাকী দেশ আৰু ৰাজ্যখনৰ প্ৰধানলৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। এই প্ৰগতিৰ ধাৰা অব্যাহত থাকক, যাতে আমি অসমখনক, ভাৰতবৰ্ষখনক আৰু অধিক বিশ্বৰ মানচিত্ৰত আমি জিলিকাই তুলিব পাৰোঁ। স্থানীয় জনতাৰ মাজত ব্যাপক উৎসাহ, কাৰণ মৰাণে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব প্ৰতিৰক্ষাৰ ক্ষেত্ৰত। স্থানীয় ব্যক্তি হিচাপে বা উজনি হোৱা এজন ব্যক্তি হিচাপে কিন্তু আজি আমি গৌৰৱান্বিত, কাৰণ কেলৈ আমাৰ যিটো সময়ত আমি ৰাস্তা পদূলি লাগে বুলি চিঞৰ কৰিছিলোঁ, সেইটো সময়ত কিন্তু আমাৰ মৰাণৰ নিচে কাষৰ গছপৰি অঞ্চলত সুখয় ৰাফেলৰ নিচিনা ভয়ংকৰ বিমানো পৰাৰ এটা সুব্যৱস্থা কৰি দিছে। তাৰ কাৰণে কিন্তু আমি গৌৰৱান্বিত। আমি ভাৰত চৰকাৰ বা অসম চৰকাৰক আমি পোনপ্ৰথমে আমি এইটো ক্ষেত্ৰত আমি ধন্যবাদ জনাবই লাগিব। ইয়াত বাট পথেদি যান বাহন চলাচল কৰিবলৈ যথেষ্ট অসুবিধা হৈছিল, কিন্তু বৰ্তমান পৰ্যায়ত চৰকাৰে এনেকুৱা এটা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ পথ নিৰ্মাণ কৰিছে, যি পথত এতিয়া যুঁজাৰু বিমানসমূহ ইয়াত অৱতৰণ কৰিব পৰাকৈ, জৰুৰীকালীন সময়ত দেশৰ জৰুৰীকালীন সময়ত অৱতৰণ কৰিব পৰাকৈ ইয়াত অৱতৰণ কৰিব পৰাকৈ নিৰ্মাণ হৈছে। নিৰ্মাণ হোৱাৰ পিছতে ইয়াৰ ভাৰতবৰ্ষৰ যি প্ৰতিৰক্ষা বিভাগৰ দিশটো আছে, এই বিভাগৰ দিশটো ইয়াত যথেষ্ট এটা উল্লেখনীয় দিশ হৈ পৰিছে। কেৱল প্ৰতিৰক্ষাই নহয়, আন জৰুৰীকালীন সময়তো সহায়ক হ'ব এই ELF। যিটো ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, আপাতকালীন পৰিস্থিতি, বানপানীৰ সময়ত ৰেস্কিউ টীমসমূহৰ ক্ষেত্ৰতো ইয়াত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। মুঠতে সকলো ফালৰ পৰা প্ৰতিৰক্ষা ব্যৱস্থাটো চাইছে। শনিবাৰে এই স্থানতেই অৱতৰণ কৰিব মোদীৰ বিমান। বায়ুসেনাই অনুষ্ঠিত কৰিব এয়াৰ শ্ব'। প্ৰধানমন্ত্ৰীৰ সন্মুখত উজনিৰ ৰাইজ সাক্ষী হৈ ৰ'ব এক ঐতিহাসিক ক্ষণৰ।
ভিডিঅ' জাৰ্নেলিষ্ট আলোক আৰু মৃদুলৰ সৈতে মৰাণৰ পৰা সঞ্জীৱ বৰা আৰু খগেন দত্তৰ ৰিপৰ্ট অসম লাইভ 24।